হেল্ল' এভৰিৱান, আজি এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ বহুত মানুহে মেট্ৰিক পাছ কৰাৰ পিছত যিখন আমাক বৰ্ডৰ পৰা অৰ্থাৎ সেৱাৰ পৰা যিখন মেট্ৰিক পাছ কৰা চাৰ্টিফিকেট দিয়ে, এইখন এই চাৰ্টিফিকেটখন বহুতে নানে বা আনিবলৈ পাহৰি যায়। কিন্তু এই চাৰ্টিফিকেটখন বহুত গুৰুত্বপূৰ্ণ। ৰিচেণ্টলি এজন ল'ৰাই পুলিচৰ ইণ্টাৰভিউ দিব গৈছিল, কিন্তু যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিলে তেতিয়া এই চাৰ্টিফিকেটখন নাপালে। স্কুলৰ পৰা এখন চাৰ্টিফিকেট দিয়ে মেট্ৰিক পাছ কৰাৰ পিছত, সেইখন আছে, কিন্তু যিখন বৰ্ডৰ পৰা চাৰ্টিফিকেট দিয়ে সেইখন চাৰ্টিফিকেট নোপোৱাৰ ফলত সেই ল'ৰাজনে আকৌ ঘূৰি আহিব লগা হ'ল। ঘূৰি আহি পেলাই বহুত কষ্ট কৰি সেই চাৰ্টিফিকেটখন যোগাৰ কৰি পেলাই আনিবলগীয়া হ'ল। গতিকে যিসকলে এতিয়ালৈকে সেৱাৰ পৰা বা বৰ্ডৰ পৰা দিয়া যিখন চাৰ্টিফিকেট আছে সেইখন কালেক্ট কৰা নাই, কাইণ্ডলি কালেক্ট কৰি ল'ব। কাৰণ কিয় সেইখন যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ কিয় তাত আমাৰ ডেট অফ বাৰ্থটোও থাকে, জন্ম তাৰিখটোও থাকে। গতিকে কেতিয়াবা হঠাৎ দৰকাৰ হৈ যায় আৰু সেইখিনি সময়ত সেইখন আপোনালোকে ঘপককৈ বিচাৰিও নাপায়। কাৰণ কিয় সেইখন কেতিয়াবা স্কুলত নাথাকিবও পাৰে, বা য'ত আপুনি মেট্ৰিক পৰীক্ষা দিছিল তাতো থাকিব পাৰে, বা কেতিয়াবা বৰ্ডৰ পৰাও ল'ব লগা হ'ব পাৰে। গতিকে আশা কৰিছোঁ আপোনালোকে কথাটো বুজি পাইছে।